Hello friends, welcome to Learning Web. আজি আমি অন্য এটা টপিক লৈ আহিছো জিকে ক্লাছৰ ইয়াৰে আগতেও মই জিকে ক্লাছৰ বেলেগ টপিক দিছিলো আপোনালোকে যদি চোৱা নাই তেনেহলে চেনেলত গৈ চাই লব আৰু আজিৰ বিষয়টো আছে অলিম্পিক গেমছ এই অলিম্পিক খেলৰ পৰা আমি বিভিন্ন পৰীক্ষাত দেখা পাও যে কুৱেশ্যন আহিয়ে থাকে এটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু সেই কাৰণে মই লৈ আহিছো আৰু জিকে এবাৰ মানে কি এডিআৰই এক্সাম হৈছিলে সেই এডিআৰই এক্সামটো কি আহিছিলে ইয়াৰ পৰা কুৱেশ্যনবোৰ এটো এটা মোস্ট ইম্পৰ্টেন্ট টপিক হয় তো আমি আজি এই বিষয়টো আজি আলোচনা কৰিম মই এটা মানে কি ডিটেইল এটা টপিক লৈ আহিছো আৰু ইয়াতে মই ইংলিশত লিখিছো কিন্তু যদি কোনোবাই ইংৰাজী বুজি পোৱাত অসুবিধা হয় তেনেহলে চিন্তা কৰিব নালাগে কাৰণ মই অসমীয়াত মই বুজাই গৈ থাকিম আৰু আপোনালোকে যদি এতিয়ালৈকে চেনেলটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু চেনেলটো যিমান পাৰে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব তো এইখিনি আছিল ক'বলগিয়া তো এতিয়া ক্লাছটো আৰম্ভ কৰো আহক The ancient Olympic Games were held in Olympia, Greece. যে পুৰণি অলিম্পিক খেল ক'ত আৰম্ভ হৈছিল গ্ৰীচৰ অলিম্পিয়া নামৰ ঠাইত আৰম্ভ হৈছিল It was played in the honor the Greek god Zeus আৰু এই খেলটো খেলা হৈছিল তেওঁলোকৰ যে গড আছে জিউছ তেওঁক সন্মান দিবৰ বাবে এই খেলটো খেলা হৈছিল বুলি কৈছে ইয়াৰে পিছত আছে the modern Olympic Games were started in the city of Athens, Greece in 1896 আৰু কি কৈছে আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ হৈছিল 1896 চনত আৰম্ভ হৈছিল আৰু ক'ত হৈছিল এথেন্সত হৈছিল গ্ৰীচৰ এথেন্সত হৈছিল It is held every 4 years আৰু এই অলিম্পিক খেল প্ৰত্যেক 4 বছৰৰ মূৰত পতা হয় Its headquarter is in Lucerne, Switzerland আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে লুসানে সুইজাৰলেণ্ড সুইজাৰলেণ্ডৰ লুসানেত আছে ইয়াৰ মুখ্য কাৰ্যালয় ইয়াতে এটা বস্তু লক্ষ্য কৰিব যে এনশিয়ান অলিম্পিক গেমছ মানে কি পুৰণি অলিম্পিক গেম ক'ত আৰম্ভ হৈছিল অলিম্পিয়াত হৈছিল গ্ৰীচৰ অলিম্পিয়াত হৈছিল আৰু যদি হদে আধুনিক অলিম্পিক খেল ক'ত আৰম্ভ হৈছিল তেতিয়া কি হ'ব গ্ৰীচৰ এথেন্সত হ'ব এই দুটা পাৰ্থক্য বুজি ল'ব ভালদৰে ইয়াৰে পৰা এক্সামত কুৱেশ্যন আহে এডিআৰইত আহিছিল এই কুৱেশ্যনটো মানে কি মডাৰ্ন অলিম্পিকৰ ওপৰত কুৱেশ্যন আহিছিল তো সেই কাৰণে এই দুইটা বস্তু চাই ল'ব আপোনালোকে এবাৰ আছে অলিম্পিক ফ্লেগ যে অলিম্পিকৰ যে পতাকাখন আছে ইয়াৰে পৰাও কি কুৱেশ্যন আহে এডিআৰইত আহিছিল প্ৰথমবাৰত তো সেই কাৰণে মই ইয়াত মানে ইনক্লুড কৰি দিছো বস্তুখিনি There are 5 rings in Olympic flag which are intertwined যে অলিম্পিকৰ যিখন পতাকা আছে তাত কি আছে 5টা ৰিং আছে আৰু সেই 5টা ৰিং কি ইন্টাৰটুইন হয় মানে সংযুক্ত হয় These rings represent the 5 continents of the world আৰু এই ৰিং কেইটা কি কৰে পৃথিৱীৰ যে মহাদেশ আছে সেই মহাদেশ পাঁচখনক কি কৰে ৰিপ্ৰেজেন্ট কৰে এই 5টা ৰিঙে There are 6 colors and 5 rings in Olympic flag আৰু অলিম্পিকৰ যিখন পতাকা আছে তাতে কেইটা ৰং 6টা আছে আৰু ৰিং কেইটা আছে 5টা আছে মানে 5টা ৰিঙৰ কি ৰং 5টা হয় আৰু যিখন পতাকা আছে তাৰে ৰংটো কি বগা আৰু সেই কাৰণে ৰং কি হ'ব 6টা হ'ব আৰু ৰিং 5টা হ'ব The flag was designed by Pierre de Coubertin a French educator আৰু যে মানে কি আপোনাৰ অলিম্পিকৰ যে পতাকাখন আছে সেইখন কোনে ডিজাইন কৰা বুলি কৈছে Pierre de Coubertin আৰু তেওঁ কোন আছিল ফ্ৰান্সৰ এজন শিক্ষাবিদ আছিল ইয়াৰ পিছত আছে নীতা আম্বানী is the first Indian woman member of the International Olympic Committee নীতা আম্বানী কোন আছিল যে ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ প্ৰথম মহিলা সদস্য আছিল ভাৰতবৰ্ষৰ পৰা সেই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে the current president of the International Olympic Committee is Kirsty Coventry আৰু কি কৈছে বৰ্তমানৰ যে সভাপতি ইন্টাৰনেশ্যনেল অলিম্পিকৰ বৰ্তমানৰ সভাপতি কোন কিৰ্ষ্টি কভেন্ট্ৰি she is the first woman who holds the position from Zimbabwe তেওঁ প্ৰথম মহিলা আছিল যিয়ে মানে এই পজিশনটো এই সভাপতিৰ পদটো লাভ কৰিছিল প্ৰথম মহিলা তেওঁৱে হয় আৰু তেওঁ ক'ৰ পৰা আছিল জিম্বাবৱেৰ পৰা আছিল she is the 10th president of International Olympic Committee তেওঁ 10 নম্বৰ সভাপতি আছিল ইয়াৰ আগত আৰু 9 জন আছিল সভাপতি তেওঁৰ স্থান হৈছে 10 নম্বৰ she will officially take over from
থমাছ বেক অন 23 জুন 2025 আৰু তেওঁ কি কৰিব বুলি ক'লে যে 23 জুন তাৰিখে 2025 চনৰ 23 জুন তাৰিখে অফিচিয়েলি মানে কি চাৰ্জ ল'ব কাৰ পৰা ল'ব থমাছ বেক পূৰ্বৰ সভাপতি আছিল তেওঁৰ পৰা অফিচিয়েলি চাৰ্জ ল'ব কিন্তু তেখেতে কি মাৰ্চতে ইলেক্টেড হৈছিলে কিন্তু অফিচিয়েলি চাৰ্জ ল'ব 23 জুন তাৰিখে 2025 চনত সেইটো কথা মনত ৰাখিব ইয়াৰে পিছত আছে দ্য কালাৰ অফ ৰিংছ ৰিপ্ৰেজেণ্ট দ্য ফলোইং কণ্টিনেণ্টছ এই যে আমি অলিম্পিকৰ পতাকাত যে পাঁচটা যে ৰিং পাইছিলোঁ সেই ৰিংকেইটাৰ কি ৰং বেলেগ বেলেগ আৰু প্ৰতিটো ৰিঙে কি একোখন মহাদেশক বুজায় ইয়াতে ৰেড কালাৰ আছে ৰেড কালাৰে আমেৰিকাক বুজায় ইয়াতে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা দুখন মহাদেশৰ কথা কৈছে যে ৰেড কালাৰে আমেৰিকাক বুজাব ৰঙা ৰঙে আমেৰিকা মহাদেশক বুজাব গ্ৰীণ কালাৰ সেউজীয়া ৰঙে অষ্ট্ৰেলিয়াক বুজাব তাৰে পিছত আছে ব্লু কালাৰ নীলা ৰঙে ইউৰোপক বুজাব য়েল্লো কালাৰ হালধীয়া কালাৰে কিহক বুজাব এছিয়া মহাদেশক বুজাব আৰু ব্লেক কালাৰে কিহক বুজাব আফ্ৰিকা মহাদেশক বুজাব তো এইখিনি মনত ৰাখিব ইয়াৰে পৰা কুৱেশ্যন আহে ভালদৰে গুৰুত্ব দিব এইটো ইয়াৰে পিছত আছে দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ফৰ্ম ইন 1894 আন্তৰ্জাতিক অলিম্পিক কমিটি কেতিয়া গঠন হৈছিলে 1894 চনত গঠন হৈছিলে ইয়াৰে পিছত আছে দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ৱাজ ইষ্টাব্লিছ ইন 1927 এণ্ড JRD টাটা ৱাজ ইটছ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আৰু আমাৰ যে কি আছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন আছে কেতিয়া গঠন হৈছিলে 1927 চনত গঠন হৈছিলে আৰু ইয়াৰ প্ৰথম সভাপতি আছিলে JRD টাটা The first broadcast of the Olympic Games internationally on TV was the 1960 Rome Olympic Games. ইয়াত কি কোৱা আছে অলিম্পিক খেলক টেলিভিছনত কেতিয়া দেখুওৱা হৈছিলে আন্তৰ্জাতিকভাৱে কেতিয়া দেখুওৱা হৈছিলে 1960 চনত দেখুওৱা হৈছিলে আৰু ক'ত হৈছিলে এইটো ৰোম অলিম্পিক গেমছত কৰা হৈছিলে মানে কি আন্তৰ্জাতিকভাৱে টেলিভিছনত দেখুওৱা হৈছিলে অলিম্পিক খেলক আৰু ইয়াৰ আগতেও দেখুওৱা হৈছিলে কিন্তু সেইটো কি আন্তৰ্জাতিকভাৱে নাছিলে আৰু তেতিয়া কি ব্লেক এণ্ড হোৱাইট কালাৰত দেখুওৱা হৈছিলে সেইটো বেলেগ হ'ব যদি আমাক আন্তৰ্জাতিকভাৱে সোধে তেতিয়া কি হ'ব 1960 চনত হ'ব ৰোম অলিম্পিক গেমছত হ'ব সেই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে দ্য ফাৰ্ষ্ট এভাৰ অলিম্পিক ডে ৱাজ চেলিব্ৰেটেড অন 23 জুন 1948 আৰু অলিম্পিক দিৱস প্ৰথমতে কেতিয়া উদযাপন কৰা হৈছিলে 23 জুন তাৰিখে 1948 চনৰ 23 জুন তাৰিখে অলিম্পিক দিৱস প্ৰথমতে উদযাপন কৰা হৈছিলে এই ডেটটো সুধিব পাৰে ভালদৰে চাই ল'ব ইয়াৰে পিছত আছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন হু উইন এ মেডেল ইন অলিম্পিক গেমছ কৰ্ণম মল্লেশ্বৰী হু অন এ ব্ৰঞ্জ মেডেল ৱেইট লিফটিং এট দ্য ছিডনী অলিম্পিক গেমছ 2000 আমাক ইয়াত কি কৈছে যে অলিম্পিক গেমছত প্ৰথম পদক কোনে লাভ কৰিছিলে ভাৰতবৰ্ষৰ পৰা তেওঁ আছিলে কৰ্ণম মল্লেশ্বৰীয়ে অলিম্পিকত প্ৰথম পদক লাভ কৰিছিলে আৰু তেওঁৰ বিষয়টো কি আছিলে ৱেইট লিফটিং আৰু খেল কি আছিলে ছিডনী অলিম্পিক গেমছ 2000 চনত তো এই কথাটো মনত ৰাখিব কৰ্ণম মল্লেশ্বৰী হয় প্ৰথম মহিলা ভাৰতবৰ্ষৰ পৰা যিয়ে কি অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিলে ইয়াৰে পিছত আছে পেৰালিম্পিক গেমছ যে পেৰালিম্পিক গেমছ কি হয় যিবোৰ ব্যক্তি মানে কি ডিজেবল হয় ফিজিক্যালি হওক বা অন্য কোনো বিষয়ত হওক ডিজেবল হয় বা বিশেষ অসুবিধা থাকে তেওঁলোকৰ তেনে ব্যক্তিৰ কাৰণে এই খেলটো ডিজাইন কৰা হৈছে ইয়াত আছে চাই ল'ব ইট ইজ এন ইণ্টাৰনেশ্যনেল স্পৰ্টছ কম্পিটিশ্যন ফৰ এথলেটছ উইথ ডিছেবিলিটিজ মানে যিবোৰ ব্যক্তিৰ বা খেলুৱৈৰ মানে ডিছেবিলিটি থাকে বা বিশেষ অসুবিধা থাকে কোনো বিষয়ত ফিজিক্যালি হওক বা অন্য কোনো কাৰণত হওক তেনে ব্যক্তিৰ বাবে এই খেলটো ডিজাইন কৰা হৈছে দ্য ফাৰ্ষ্ট পেৰালিম্পিক গেমছ ৱেৰ হেল্ড ইন ৰোম ইন 1960 আৰু কি কৈছে প্ৰথম পেৰালিম্পিক গেমছ কেতিয়া আৰম্ভ কৰা হৈছিলে 1960 চনত আৰু ক'ত হৈছিলে ৰোমত হৈছিলে ইয়াৰে পিছত আছে দীপা মালিক ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এ মেডেল এট পেৰালিম্পিক যে পেৰালিম্পিকত ভাৰতবৰ্ষৰ পৰা দীপা মালিকে
পদক লাভ কৰিবলৈ সক্ষম হৈছিলে তেওঁ প্ৰথম মহিলা আছিল যে ভাৰতবৰ্ষৰ পৰা তেওঁ অলিম্পিক গেমছত গৈছিলে আৰু পদক লাভ কৰিবলৈ সক্ষম হৈছিলে পেৰালিম্পিক গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছিলে সেই কথাটো মনত ৰাখিব তো এইখিনিয়ে আছিলে আৰু মই যিখিনি দিছোঁ আপোনালোকক একেবাৰে ইম্পৰ্টেণ্ট হয় এইখিনি ইয়াৰে পৰা কুৱেশ্যন আহি থাকে এক্সামত তো মই তাৰে ওপৰত ভিত্তি কৰি কুৱেশ্যনখিনি দিছোঁ মানে কি টপিকটো আনিছোঁ তো আশা কৰিছোঁ আপোনালোকৰ ক্লাছটো ভাল লাগিছে যদি ভাল লাগিছে আপোনালোকে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব চেনেলটো আৰু মই অন্যান্য টপিক আনি থাকিম এনেকৈ তো আজিলৈ এৰিছোঁ ইমানতে ধন্যবাদ